নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ চেনেল জীৱনৰ অনুভৱ মাইনুলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেৰে আছে, সুস্থ আৰু সুখী হৈ থকাটোকেই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। নতুন বুলিও ক'ব নোৱাৰি, সেই ভিডিঅ'টো সকলোৱে দেখিছে, প্ৰায়ে ৰীলত আপোনালোকে দেখিছে আৰু কোনোবাই হয়তো কৰিছেও বা যদিও কৰা নাই তেওঁলোকে হয়তো দেখিছে। এয়া হৈছে আমাৰ এগিলাচ পানী আৰু তাতে আমি এয়া হালধি দি দিছোঁ। এইটোৱে ৰীলত চলি আছে এনেধৰণে, দেখিছেনে? আৰু হালধিবোৰ তললৈ এনেকৈ পৰি যায়, দেখিবলৈ কিমান ধুনীয়া লাগে নহয়নে? এইকেইদিন ফেচবুকেই হওক, ইনষ্টাগ্ৰামেই হওক, ইউটিউবেই হওক খুব চলি আছে। সঁচাকৈ মোৰ বহুত ভাল লাগিল। মই পিছে কৰা নাই, আজি আপোনালোকৰ আগতেহে কৰিছোঁ দেখুৱাবৰ কাৰণে। এতিয়া কথা হ'ল, এই ৰীলটোৱে আমাৰ জীৱনত বহুত কথা শিকাই দিয়ে। মই ভাবিলোঁ ৰীলটো যেতিয়া সকলোৱে চাইছে বা সকলোৱে কৰিছে, যদিও কৰা নাই প্ৰায়ে চকুত পৰে। ৰীলটো আমাৰ চকুত পৰে, ইউটিউব খুলিলে বা ফেচবুক খুলিলে বা ইনষ্টাগ্ৰাম খুলিলে, নহয়নে বাৰু? এতিয়া কথা হ'ল, যেতিয়া পানীখিনিত হালধি দিয়া হয় কিমান ধুনীয়া লাগে দেখিবলৈ, নহয়নে বাৰু? তললৈ আহি থাকে। আৰু সেই একেদৰে আমাৰ জীৱনটোও তেনেকুৱা। মই ভাবিছোঁ যেতিয়া এগিলাচ পানী থাকে, পানীখিনি যেতিয়া নাইকিয়া হৈ যায় বা গিলাচটো যদি ভাগি যায় পানীখিনি পৰি যাব, বা গিলাচটোৰ পৰা যদি পানীখিনি পেলাই দিয়া যায় তেতিয়াও গিলাচটো খালী হৈ যাব, তেতিয়া হালধিয়ে কাম নকৰে, নহয়নে বাৰু? যেতিয়া গিলাচটোত পানী থাকিব তেতিয়াহে আমি যদি হালধি দিওঁ, তেতিয়াহে ধুনীয়া লাগে দেখিবলৈ, লাইটিং আহে আৰু এটা পজিটিভিটি ফিল আহে, বহুত ভাল লাগে। সকলোৱে ইমান ধুনীয়াকৈ ৰীলটো কৰিছে, ভিডিঅ' মোৰ চায়ে ভাল লাগিছে। মই ভাবোঁ তেনেদৰেই আমি আমাৰ জীৱনত এই আছে এই নাই, যেনেধৰণে পানী গিলাচ যদি পেলাই দিওঁ গিলাচটো খালী হৈ যাব, আমাৰ জীৱনটোও তেনেকুৱা, আজি আছে কাইলৈ নাই। যিদৰে হালধিয়ে গিলাচৰ পানীখিনি সুন্দৰ কৰি তুলিছে, সেইদৰে আমিও যদি আমাৰ জীৱনটোত আমাৰ আশে পাশে থকা মানুহখিনিৰ লগত খুব ভাল ব্যৱহাৰ কৰি আমি যদি জীৱনটো মিঠা কৰিব পাৰোঁ, কেনেকুৱা হ'ব কওকচোন? যদি ভাল কৰিব পাৰোঁ, আমাৰ সম্বন্ধবোৰ কেনেকুৱা হ'ব? সেইকাৰণে মই ভাবিছোঁ হালধি যেনেদৰে দিছে খুব ভাল কথা, তেনেকৈ মানুহৰ মনত আনন্দৰ ঢৌ তোলাটোহে ডাঙৰ কথা। কিন্তু জহৰ বা বিষ আমি মানুহৰ মাজত দিব নালাগে। মানে হিংসা, জ্বলন, অহংকাৰ, এই চবে আমাৰ মানুহক শেষ কৰি দিয়ে, নহয়নে বাৰু? চাওকচোন বাৰু, কেতিয়াবা দুজন বন্ধু খুব ভালকৈ আছে, এজন আহি তাতে কিবা এটা লগাই দিয়ে আৰু বন্ধু দুজনৰ মাজত ফাট মেলিলনে? তেনেকুৱা হয়নে নহয় বাৰু? শাহু বোৱাৰী, নতুনকৈ বোৱাৰীজনী বিয়া পাতি আনিছে, শাহুৰ লগত খুব ভালদৰে এসপ্তাহ গৈছেহে, ওচৰৰ মানুহ এগৰাকী আহি কিবা এটা লগালেই নহয় শাহুগৰাকীক, আৰু শাহু বোৱাৰীৰ মাজত অকণমান টু মে লাগিলেই নহয়। পতি পত্নীৰ মানে হাজবেণ্ড ৱাইফজন খুব ধুনীয়াকৈ চলি আছে আৰু তাৰ মাজতে কোনোবা এগৰাকী ঘৰৰে কিবা এটা লগাই দিলে নহয়। এইবোৰ জানো কৰিব পায়? যেনেকৈ আমি হালধি দি গিলাচৰ পানীখিনি চাই আনন্দ পাইছোঁ, ঠিক সেইদৰে মানুহৰ সুখ বা ভালটো দেখিলে আমি আনন্দহে পাব লাগে। আৰু সেই আনন্দত আমি বেয়া এটা লগোৱা যুজোৱা কৰিব নাপায়। এইবোৰ কৰি লগোৱা যুজোৱা বা আনৰ মনত কষ্ট দি, দুখ দি আমি জানো কিবা শান্তি পাম? নাপাওঁ, একো নাপাওঁ। আমি নিজেহে জ্বলি পুৰি মৰিম, আমাৰহে সোণটোপা জ্বলিব, হয়নে নহয় বাৰু? সেইকাৰণে মই ভাবিলোঁ ইমান ধুনীয়া ট্ৰেণ্ডিঙত এই হালধি পানীৰ ভিডিঅ'টো বা ৰীলটো চলি আছে, আৰু সেই ৰীলটোৰ দ্বাৰাই মই এটাই মেছেজ দিব খুজিছোঁ, সেই ৰীলটো চাই যেনেকৈ আমি আনন্দ পাইছোঁ, ঠিক সেইদৰে আমি সকলোক মৰমৰ মাত এষাৰ, অকণমান বুঢ়া মানুহ বা মা দেউতাক অকণমান টাইম দিয়া বা কাৰোবাক ভালকৈ মাত এষাৰ দিয়া, কাকো লগোৱা যুজোৱা নকৰা, এনেবোৰ ভাল অভ্যাসৰ দ্বাৰা আমাৰ সম্বন্ধবোৰ আমি ভাল কৰি তুলিব পাৰোঁ। কাকো হিংসা নকৰা, লগোৱা যুজোৱা নকৰা, এইবোৰ কৰি এখন ঘৰ বৰবাদ হৈ যায়, দুটা সম্বন্ধ বেয়া হৈ যায়। ইমান ভালদৰে থকা বন্ধু বান্ধৱীয়ে ভাবকচোন, আমি দুজন বন্ধু খুব ভালদৰে আছে, এজনে লগাই দিলে, কিমান বেয়া লাগে। তেওঁলোকৰ মাজত এটা বেয়া ভাৱ উৎপন্ন হৈ যায় আৰু তেওঁলোকৰ গাত একো দুখেই নাথাকে, কাৰণ বেলেগ এজন মানুহ, থাৰ্ড পাৰ্চনজনে আহি কিবা এটা লগাই দিয়াৰ লগে লগে গোটেইখন খেলি মেলি হৈ গ'ল। সেইকাৰণে আমি মানুহৰ মনত
বা মানুহৰ মাজত কেতিয়াও বিষ ঢালিব নালাগে। ই একদম মানে অভিশাপৰ দৰে হৈ পৰে। আৰু আপুনি ভাবিছে নেকি যে আমি এনেবোৰ কাম কৰি আমাৰ একো নহয়, আমাৰো হ'ব? কাৰণ তেওঁলোকে গম নাপায় কোনে কৰিছে, হয়নে নহয় বাৰু? কিন্তু তেওঁলোকৰ মনত যি দুখ লাগিব, হৃদয়খনে যি দুখ পাব, আৰু সেই অভিশাপ মুখেৰে নিদিয়ে, হৃদয়খনে দিয়ে। সদায় যেতিয়া হৃদয় কান্দে আৰু সেই অভিশাপ মানুহৰ গাত লাগে। সেইকাৰণে আমি কেতিয়াও মানুহৰ ভালটো দেখি আমি তাত লগোৱা যুজোৱা কৰি বেয়া কৰিব নাপায়। এইটো বিৰাট ডাঙৰ অভিশাপ লাগে। হয়তো মানুহজনে নাজানে কোনে এই কামটো কৰিছে, কিন্তু হৃদয়খনে যেতিয়া কান্দে, হৃদয়ে তেতিয়াই বহুত ডাঙৰ অভিশাপ দিয়ে। আৰু সেই অভিশাপটো মনে মনে দিয়ে, তেওঁ নাজানে, মুখেৰে নিদিয়ে, অট'মেটিকলি ওলাই যায় আৰু সেই অভিশাপটো লাগে। সেইকাৰণে আমি কেতিয়াও মানুহৰ মাজত লগোৱা যুজোৱা কৰি দুজন মানুহৰ মাজত সেই ভালপোৱাখিনি, সেই মৰমখিনি নাইকিয়া কৰিব নালাগে। তেনে কৰিলে আমাৰ জীৱনতেই মৰম আৰু ভালপোৱা নাইকিয়া হৈ যাব আৰু আমি নিজে জ্বলি পুৰি এদিন মৰি যাম। সেইকাৰণে জীৱনটো দুদিনীয়া, সদায় সকলোৰে লগত ভালদৰে মিলা প্ৰীতি কৰি হাঁহি মুখে থকাটোহে আমাৰ কৰ্তব্য, নহয়নে বাৰু? আমাৰ জীৱনটো একেবাৰে দুদিনীয়া, এই আছে এই নাই, কোনদিনা কি হয় কোনেও নাজানে। যিকেইদিন থাকোঁ আমি সকলোৰে লগত মৰমেৰে, আনন্দৰে, খুব শান্তিৰে থকাটোহে আমাৰ কৰ্তব্য বুলি ভাবোঁ। আৰু সেয়া কৰিবলৈ হ'লে আমি কেতিয়াও লোকৰ ভালটো দেখি ঈৰ্ষা কৰিব নালাগে, জ্বলন হ'ব নালাগে, আৰু আমাৰ আছে বুলি অহংকাৰ কৰিব নালাগে। ডাঙৰ সৰু, দুখীয়া ধনী এইবোৰ ভেদভাৱ আনিব নালাগে। সকলোৰে এষাৰ মাতহে দিব লাগে, একো দিব নালাগে। ধন টকা পইচা আজিকালি কাকো দিব নালাগে আৰু কোনেও নিবিচাৰে, নহয়নে বাৰু? মাত্ৰ ধুনীয়াকৈ মিঠা মুখেৰে এষাৰ মাত দিলে কিমান ভাল পায় কওকচোন। আমি যদি কাৰোবাক দেখি খুব মৰমেৰে ভালকৈ মাত এষাৰ দিওঁ, তেওঁ কিমান ভাল পায়। আৰু সেই মানুহজনক দেখি আমি যদি মুখখন বেকা কৰি দিওঁ, তেওঁ কেনেকুৱা লাগিব বাৰু? এইবোৰ কৰিব নাপায়। আৰু সেইকাৰণে একেবাৰে মোৰ মনৰ কথাখিনি ক'লোঁ। সম্ভৱ আপোনালোকৰ ভাল লাগিবও পাৰে, নালাগিবও পাৰে। পটককৈ মনলৈ আহিলে এই হালধিৰ ৰীলটো দেখি সঁচাকৈ ইমান ধুনীয়া লাগে, ইমান ধুনীয়াকৈ সকলোৱে কৰিছে। আৰু ঠিক তেনেদৰেই মই ভাবোঁ আমাৰ জীৱনটোতো আমি যদি আমাৰ মুখৰ মাতষাৰেৰে, আমাৰ মুখৰ হাঁহিটোৰে আমি লোকৰ মনত আনন্দ দিব পাৰোঁ, বহুত ডাঙৰ কথা আৰু নিজৰ কাৰণেও বহুত ভাল। এয়া এক পুণ্য বুলি ভাবি ল'ব লাগে। এই পুণ্য মানে মহাপুণ্য। আজিকালি একদম ভাল মাত এষাৰৰ কাৰণে বহুত অভাৱ। কোনেও কাকো যেন দিবই নিবিচাৰে, যাক ভাল পায় তাকহে দিয়ে, এনেকুৱা হৈ গৈছে। সেইকাৰণে মোৰ এইটো সমাজলৈ মেছেজ যে সকলোৱে আমি ধনী দুখীয়া, ডাঙৰ সৰু, ভাল বেয়া নেদেখি আমি সকলোকে যাকে দেখোঁ, আমাৰ নিজৰ সম্বন্ধীয় হওক বা লগৰে হওক, বেয়া ভাৱ মনত নাৰাখি খুব মিঠামুখে বা হাঁহি এটা দিয়াটো আমাৰ কৰ্তব্য। খুব ভাল পায় আৰু সেয়া কৰিলে আমি নিজেই পজিটিভিটিত থাকিম, আমি নিজৰ কাৰণেও ভাল, আমি সুস্থ হৈ থাকিম, আমাৰ মানসিকতা সুস্থ হৈ থাকিব। আৰু সেইকাৰণে মই এই সৰু ভিডিঅ' আকাৰে আপোনালোকৰ আগতে কথাষাৰ ক'লোঁ। আৰু যদি ভাল লাগিছে ভিডিঅ'টো, তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ কৰি দিবচোন। আৰু আজিকালি যিসকল য়ংষ্টাৰ, তেওঁলোকৰতো একদম টাইমে নাই মোবাইলৰ পৰা মানুহক মাতিবলৈ, নহয়নে বাৰু? আৰু তেওঁলোকেও ভাল পাব এই মেছেজটো পাই। অকণমান টাইম উলিয়াই যাকে দেখে, বহুত বেছি কথা নাপাতিলেও মাত এষাৰ দিয়াটো বা এটা মিঠা হাঁহি দিয়াটো আজিৰ যুগত মই বহুত ভাল বুলি ভাবোঁ। আৰু যদি আমি তেনেকুৱা কৰোঁ, আমি নিজেও হাঁহিম। লোকলৈ চাই হহা মানে আমি নিজেও হাঁহিম, আমাৰ কাৰণেও ভাল আৰু লোকৰ কাৰণেও ভাল। যদি ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। এনেধৰণৰ জনাই নজনাই ভিডিঅ'বোৰ দি থাকোঁ আৰু সেইবোৰ চাব পাৰিব তেতিয়া। আৰু আপোনালোকে যিখিনি মৰম দিছে মোৰ নতুন চেনেলটোত, আৰু সেইকাৰণে মই আপোনালোকক হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইদৰেই মোক মৰম আৰু আশীৰ্বাদ কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।